আমি নিজৰ যেটো আমাৰ দাবী আমি দাবী অলৱেজ আমাৰ প্ৰথম দাবীটো হৈছে যে আৰু এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই অজয় লাহটিক প্ৰথম গ্ৰেপ্তাৰ কৰিব লাগিব। দ্বিতীয় দাবীটো আছিল যে যিসকল বহিৰাগত অনা অসমীয়া ব্যৱসায়িক গোষ্ঠী আছে তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি ৰাজহুৱাভাৱে তামোল পাণ লৈ ক্ষমা খুজিব লাগিব। ৩ নম্বৰ দাবীটো আছিল যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰকৈ নামফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। ৪ নম্বৰ আমাৰ দাবীটো আছিল আপোনাৰ আমাৰ যিসমূহ অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ৯০% থলুৱা নিবনুৱা যুৱক যুৱতীক নিয়োগ কৰিব লাগিব। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছো যে 6 মাহ অনুসৰি দৰমহা দিব লাগিব। যিমানবিলাক অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে ২-৩ হাজাৰ টকা দৰমহা দি খটাইছে। আমাৰ অসমীয়া যুৱক যুৱতীসকলক তেওঁলোকে 12 ঘণ্টা কামত লগাব, তেওঁলোকে অনা অসমীয়া এচিঙত বহি মলাই খাই থাকিব, এই কথা হ'ব নোৱাৰিব। শিৱসাগৰত থকা অসমত থকা প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানত যিমানখিনি আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতী নিয়োগ হৈ আছে তেওঁলোকক 6 মাহ অনুসৰি দৰমহা দিব লাগিব। আৰু যদি কোনোবাই 6 মাহ উলংঘা কৰে তেনেকুৱা অনা অসমীয়া ব্যৱসায়িক কিন্তু আমি ৰাজপথত কাণত ধৰাবলৈ আমি বাধ্য হ'ম, কাৰণ বাৰে বাৰে আমি সহ্য কৰি নাথাকো। আৰু আমাৰ মূল দাবীটো হৈছে আমি কৈছো যে শিৱসাগৰত বা অসমত অনা অসমীয়া যাতে অনাদি অনন্ত কাললৈ কোনো কাৰণতে যাতে অসমীয়া মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ আজিৰ তাৰিখত আপুনি মন কৰিব অসমৰ প্ৰায় সংখ্যক নগৰত কিন্তু ৮০% ভূমি এতিয়া কিন্তু আমাৰ অনা অসমীয়া হাতত। আৰু যাৰ কাৰণে ইতিমধ্যে আমি এখন স্মাৰক পত্ৰ লিখি আনিছো। স্মাৰক পত্ৰখন আমি স্পষ্টভাৱে কৈছো যে অসমীয়া মানুহৰ মাটি আৰু ঘৰ সহিতে অসমীয়া মানুহৰ যিখিনি মাটি অনা অসমীয়া ইতিমধ্যে কিনিছে বা ভৱিষ্যতৰ দিনত যদি কিনিম বুলি ভাবিছে এই মাটিৰ কিনা বিচা পঞ্জীয়ন বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিবৰ কাৰণে চক্ৰ বিষয়াক পঞ্জীয়কক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি কিন্তু নিৰ্দেশ প্ৰদান কৰিব লাগিব। আমি স্মাৰক পত্ৰখনত স্পষ্টভাৱে কৈছো যে এখন নিৰ্দিষ্ট ভূমি আইন আমাৰ অসমৰ কাৰণে লাগিব। আমাৰ থলুৱা মানুহৰ অসমীয়া মানুহৰ যাতে ভূমি মাটি যাতে সংৰক্ষণ হয়, ভৱিষ্যতৰ দিনত আমি সুৰক্ষিতভাৱে আমি জীয়াই থাকিব পাৰো তাৰ কাৰণে এখন নিৰ্দিষ্ট ভূমি আইন কিন্তু প্ৰণয়ন কৰিব লাগিবই।